ডিয়ার স্টুডেন্ট, তো আজি আমি অনুশীলনী 10.1 কৰিম। ক্লাস 10 গণিতৰ যেটো 10 নম্বৰ চেপ্টাৰ আছে বৃত্ত, তো তাৰ অনুশীলনী প্ৰথম অনুশীলনী 10.1 আমি সমাধান কৰিম। ইয়াৰ আগতে আমি বুজিম যে বৃত্ত কাক কয়, ব্যাসাৰ্ধ, জ্যা, স্পৰ্শক, ছেদক এইবোৰ কাক কয় সেইবোৰ আগতে আমি জানিলাম। তো এইটো জানার কারণে আমি প্রথম ইয়াত কি করেছি, একটা বৃত্ত লৈছো। এটা একটা বৃত্ত আর ও এটা হল ও বিন্দু। এতিয়া ধৰা আমি ইয়াত এটা রেখা লৈছো। এটা একটা রেখা, ঠিক আছে। এক্স ওয়াই এটা রেখা লোৱা। তো এই এক্স ওয়াই রেখাটো এই বৃত্তটোৰ কি হ'ব, এডাল স্পৰ্শক হ'ব, কাৰণ এইটো এটা বিন্দুত স্পৰ্শ কৰি আছে। তো এইটো হ'ব স্পৰ্শক। এক্স ওয়াই এটা স্পৰ্শক, ঠিক আছে। আৰু ইয়াত যদি এটা রেখা টানা হয়, তোমার ইয়ার পৰা ইয়ালৈ, ঠিক আছে, এইটো একটা রেখা। তাহলে এইটো কি হ'ব, ইয়াত এইটো অলপ লম্বা কৰি দিছো। এর দ্বারা ইয়াত এ, ইয়াত বি, ঠিক আছে, এ বি। তাহলে এ বি কি হ'ব আমার, রেখাটো হল আমার কি এক্স ওয়াই। এই রেখাটো হল এক্স ওয়াই রেখাটো এ বি বিন্দুত কাটিছে। তাহলে এ বি রেখাটো কি হ'ব, ও বৃত্তটোর এডাল ছেদক হ'ব। তো এ বি কি হ'ব, ছেদক। এ বি এটা ছেদক। এইটো হল স্পর্শক। এক্স ওয়াই রেখাটো বৃত্তর এটা বিন্দুত স্পর্শ কৰিছে, গতিকে এইটো হল এটা ছেদক। আৰু এই রেখাটো বৃত্তৰ যিকোনো দুটা বিন্দুত স্পর্শ কৰিছে আৰু বৃত্তটোৰ মাজত আছে, ভিতৰত আছে। তেনেহ'লে এইটো কি হ'ল, ছেদক। আৰু জ্যা কাক কয় তোমালোকেতো জানাই, জ্যা এইটো হল ব্যাসাৰ্ধ। এটা হল ব্যাসাৰ্ধ। আৰু এই গোটেইখিনি যদি আমি সংযোগ কৰি দিওঁ, তেনেহ'লে এই গোটেইখিনি মিলি আমাৰ কি হ'ব, ব্যাস, ঠিক আছে। এইটো হল ব্যাস, গোটেইখিনি মিলি। আৰু আধাখিনি ব্যাস মানে হল ব্যাসাৰ্ধ মানে হল ব্যাসৰ আধা। ইয়াৰ আধা হল ব্যাসাৰ্ধ, গোটেইখিনি হল ব্যাস। এইটো এডাল ছেদক আৰু এইটো এডাল স্পৰ্শক, ঠিক আছে। তো বৃত্ত কাক কয় সেইটোতো তোমালোকে জানাই। বৃত্ত কাক কয় কিতাপৰ মাজত দিয়া আছে, ইয়াত চোৱা। বৃত্ত হল এখন সমতলত এটা স্থিৰ বিন্দুৰ পৰা নিয়ত দূৰত্ব থকা আটাইবোৰ বিন্দুৰ সংগ্ৰহ, ঠিক আছে। ধৰা ইয়াত এই বৃত্তৰ চাৰিওফালে কিমান সংখ্যক মানে বিন্দু আছে, অসংখ্যক বিন্দু আছে, অসীম সংখ্যক বিন্দু আছে, কিন্তু ইয়াৰ চেণ্টাৰ কেন্দ্ৰ মানে কি এটাই, গতিকে ইয়াকে বৃত্ত বুলি কয়। সেইটো হৈছে ইয়াত, ঠিক আছে। তেতিয়া আমি অনুশীলনীটো সমাধান কৰিম। অনুশীলনী কি আছে আমাৰ, অনুশীলনী 10.1 এটা আমি সমাধান কৰিম। ইয়াত 1 নম্বৰত কি দিয়া আছে, 1 নম্বৰত দিয়া আছে এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে। এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে। ধৰা এইটো এটা বৃত্ত, ঠিক আছে। এইটো এটা বৃত্ত, ঠিক আছে, এইটো ও বিন্দু। তো এই বৃত্তটোৰ কিমানডাল স্পৰ্শক থাকিব পাৰে। এইটো এটা স্পৰ্শক,
এইটো এটা স্পৰ্শক এইটো মানে ইয়াত মানে কি বুজাইছে স্পৰ্শক মানে বহুত থাকিব পাৰে তেনেহ'লে আমি ইয়াত কি লিখিম কেইটা হৈছে গুণিব পৰা যাব নহয় আৰু যাব ইয়াত মাজত স্পৰ্শক আৰু হ'ব মানে ইয়াত কৈছে কি আমাক এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে তো অনুশীলনী 10.1 এক নম্বৰটো কি হ'ব তেনেহ'লে অসীম সংখ্যক ঠিক আছে মানে এইটো কৈছে কি অসীম সংখ্যক আমাৰ অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে 2 নম্বৰত দিয়া আছে এটা বৃত্তৰ স্পৰ্শকে ইয়াক ড্যাশ বিন্দুত ছেদ কৰে তেনেহ'লে কি হ'ব এটা বিন্দুৰ স্পৰ্শক এটা বৃত্তৰ স্পৰ্শকে ইয়াক ড্যাশ বিন্দুত ছেদ কৰে এটা বৃত্তৰ স্পৰ্শক আমি ইয়াত আগতে এবাৰ দেখাইছোঁ আকৌ চোৱা এইটো যদি এটা বৃত্ত হয় এডাল স্পৰ্শক ঠিক আছে এডাল স্পৰ্শক এটা এক্স ওয়াই এটা স্পৰ্শক তেনেহ'লে এই এক্স ওয়াই ৰেখাটো কেইটা বিন্দু ছেদ কৰিছে এটা ঠিক আছে এটা বিন্দু ছেদ কৰিছে তো ইয়াত আমাৰ আনসাৰ কি হ'ব ইয়াত আনসাৰ হ'ব এটা বৃত্তৰ স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক ড্যাশ বলে এডাল বৃত্তক ইয়াত চোৱা এটা বৃত্তক দুডাল বিন্দুত ছেদ কৰা ৰেখাক কি বুলি কোৱা হয় এই বি ইয়াত কি বুলি কৈছে ছেদক ঠিক আছে এইটো এটা বিন্দু এই ৰেখাটো দুটা বিন্দু বৃত্তটোক দুটা বিন্দুত ছেদ কৰিছে তেনেহ'লে এইটো কি ইয়াত লিখিছোঁ এ বি এটা ছেদক ঠিক আছে তেনেহ'লে ইয়াত কি হ'ব আমাৰ এইটো হ'ব ছেদক ঠিক আছে ছেদক ইয়াত আছে এটা বৃত্তৰ বৰ বেছি ড্যাশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ সমান্তৰাল স্পৰ্শক কেইটা থাকিব পাৰে সমান্তৰাল হ'লে স্পৰ্শক চোৱা ইয়াত চোৱা এইটো সমান্তৰাল হৈছে কিন্তু আমাক কৈছে কি স্পৰ্শক হ'লে কি হ'ব এইটো ধৰা এটা বৃত্ত ঠিক আছে এইটো যদি এটা বৃত্ত হয় এইটো এটা স্পৰ্শক এ বি আৰু এইটো এটা স্পৰ্শক সরি স্পর্শক হয় নাই এইটাই এক্স ওয়াই এটা স্পর্শক এই এক্স ওয়াই আর এ বি সমান্তরাল আছে তেনেহলে কেইটা পালো আমি দুটা এইটো যদি এইফালে দিওঁ আমি তাত আমি সমান্তরাল রেখা কেইটা পাম দুটা ঠিক আছে তো ইয়াত আমি কি পাম এটা বৃত্তৰ বৰ বেছি দুটা সমান্তরাল স্পর্শক থাকিব পাৰে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক ড্যাশ বলে কি বলে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক ড্যাশ বলে তেনেহলে কি হবে এটা স্পৰ্শক বিন্দু ইয়াত তোমালোকে লিখি দিবা ইয়াত লিখি দিবা স্পৰ্শক বিন্দু হৈছে তো ইয়াৰ পিছত আমি এই 3 নম্বৰ আৰু 4 নম্বৰটো কৰি দিম ঠিক আছে ইয়াৰ পিছত আমি এই 3 নম্বৰ আৰু 4 নম্বৰটো কৰি দিম
কাৰণ আজি মানে ভিডিঅ'টো এনে মানে অলপ ডাঙৰ হৈ আছে আৰু মানে মই মানে অলপ আগতে এটা ভিডিঅ' বনাইছোঁ মানে আৰু এটা ভিডিঅ' একেলগে বনাইছোঁ কাৰণ আমি অহাকালি মানে ভিডিঅ'টো আপলোড দিবই লাগিব তো আমি ঘৰত নাথাকিম কিবা কাম আছে মোৰ তো সেইকাৰণে দুটা ভিডিঅ' বনাইছোঁ এতিয়া মানে ভাল লগা নাই তো সেইকাৰণে আমি এইকেইটা কৰি দিছোঁ এই 3 নম্বৰ আৰু 4 নম্বৰটো পিছত কৰিম তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা সমস্যা থাকে কমেণ্ট কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া তো আজিৰ কাৰণে এইখিনি বাই বাই টাটা।